নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে কুকুৰাৰ কণীৰ উৎপাদন কেনেকৈ বৃদ্ধি কৰিব পাৰি। এই ভিডিঅ'টোত মই আপোনালোকক 5বিধ এনে খাদ্যৰ নাম জনাম, যদি আপোনালোকে এই খাদ্যসমূহ কণী পৰা কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰে কণী বেছিকৈ দিব, অৰ্থাৎ কুকুৰাৰ কণীৰ উৎপাদন বৃদ্ধি হ'ব, লগতে কুকুৰাৰ কণীৰ কোৱালিটিও ভাল হ'ব। এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব, আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। যিসকল লোকে কণী উৎপাদনৰ বাবে কুকুৰা পালন কৰে তেওঁলোকৰ কুকুৰাবোৰ সুস্থ থকাৰ পাছতো কিন্তু কুকুৰাবোৰে সদায় কণী নিদিয়ে, অৰ্থাৎ কুকুৰাৰ কণীৰ উৎপাদন একেবাৰে কমি যায়। চাওক বন্ধু বান্ধৱীসকল, যদি আপোনালোকে এই সমস্যাটোৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে, অৰ্থাৎ আপোনালোকে যদি বিচাৰিছে যে কুকুৰাবোৰে সদায় কণী দিয়ক, তেনেহলে কুকুৰাবোৰক আপোনালোকে যিমান পাৰে কেলছিয়ামৰ যোগান ধৰিবলৈ চেষ্টা কৰিব। চাওক, কণী উৎপাদনৰ বাবে পোহপাল দিয়া কুকুৰাবোৰক সাধাৰণতে কেলছিয়ামৰ বহুত বেছি প্ৰয়োজন হয়। যদি আপোনালোকে সঠিক মাত্ৰাত কুকুৰাবোৰক কেলছিয়ামৰ যোগান ধৰিব পাৰে তেতিয়াহে কুকুৰাবোৰে সদায় কণী দিয়ে, লগতে কুকুৰাৰ কণীৰ কোৱালিটি ভাল হয়। যদি কুকুৰাবোৰক আপোনালোকে ফ্ৰীতে কেলছিয়ামৰ যোগান ধৰিব বিচাৰে তেনেহলে 1 নম্বৰতে কুকুৰাবোৰক আপোনালোকে কণীৰ বাকলি খাবলৈ দিয়ক। কণীৰ বাকলিত বহুত বেছি পৰিমাণে কেলছিয়াম থাকে। যদি আপোনালোকে কণীৰ বাকলি ভালকৈ পিচি তাৰ পাউডাৰ বনাই দানাৰ লগত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰে ইয়াৰ পৰা যথেষ্ট পৰিমাণে কেলছিয়াম পায়। চাওক বন্ধু বান্ধৱীসকল, আপোনালোকৰ ওচৰে পাজৰে যদি হোটেল বা ধাবা আছে তেনেহলে তাৰ পৰা আপোনালোকে কণীৰ বাকলি সংগ্ৰহ কৰিব পাৰে, নাইবা আপোনালোকে যদি ঘৰত কণী খায় তেনেহলে সেয়া কণীৰ বাকলি আপোনালোকে পেলাই নিদি সেয়া কণীৰ বাকলি আপোনালোকে পাউডাৰ বনাই কুকুৰাবোৰক খাবলৈ দিব পাৰে। যদি আপোনালোকে কুকুৰাৰ কণীৰ উৎপাদন বৃদ্ধি কৰিব বিচাৰে তেন্তে দ্বিতীয়তে কুকুৰাবোৰক আপোনালোকে সেউজীয়া শাক-পাচলি লগতে সেউজীয়া ঘাঁহ বন খাবলৈ দিয়ক। যদি কণী পৰা কুকুৰাবোৰক আপোনালোকে সেউজীয়া শাক-পাচলিৰ লগতে সেউজীয়া ঘাঁহ বন খাবলৈ দিয়ে তেতিয়া ইয়াৰ পৰা কুকুৰাবোৰে বিভিন্ন ধৰণৰ ভিটামিনছ আৰু মিনাৰেলছ লাভ কৰে, যাৰ বাবে কুকুৰাৰ কণীৰ উৎপাদন বৃদ্ধি হয়, লগতে কুকুৰাৰ কণীৰ কোৱালিটিও ভাল হয়। কুকুৰাবোৰক আপোনালোকে পালেং শাক খাবলৈ দিব পাৰে। পালেং শাকত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে। কুকুৰাবোৰক আপোনালোকে বন্ধাকবি খাবলৈ দিব পাৰে, কুকুৰাবোৰক আপোনালোকে কলপাত খাবলৈ দিব পাৰে, লগতে সজিনা গছৰ পাতো খাবলৈ দিব পাৰে। সজিনা গছৰ পাতত প্ৰচুৰ পৰিমাণে কেলছিয়াম থাকে, আৰু মই আপোনালোকক জনাইছোঁ যে কণী পৰা কুকুৰাৰ বাবে কেলছিয়াম বহুত বেছি উপকাৰী, আৰু ইয়াৰ লগতে কণী পৰা কুকুৰাবোৰক আপোনালোকে নেপিয়াৰ ঘাঁহো খাবলৈ দিব পাৰে। এই সেউজীয়া শাক-পাচলি লগতে সেউজীয়া ঘাঁহ বনসমূহ সৰু সৰুকৈ কাটি যদি আপোনালোকে কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া কুকুৰাবোৰে ভালকৈ খাব। যদি আপোনালোকে কুকুৰাৰ কণীৰ উৎপাদন বৃদ্ধি কৰিব বিচাৰে তেন্তে তৃতীয়তে কুকুৰাবোৰক আপোনালোকে শুকান মাছৰ গুৰি বা সয়াবিন খাবলৈ দিয়ক। চাওক বন্ধু বান্ধৱীসকল, কুকুৰাৰ কণীত সাধাৰণতে প্ৰটিন থাকে, আৰু কুকুৰাৰ কণী গঠন হ'বলৈও সাধাৰণতে প্ৰটিনৰ প্ৰয়োজন হয়। আৰু যদি কুকুৰাবোৰক আপোনালোকে পৰ্যাপ্ত পৰিমাণে প্ৰটিনৰ যোগান নধৰে, কণী পৰা কুকুৰাবোৰে যদি 16ৰ পৰা 18% প্ৰটিন নাপায় তেতিয়া কুকুৰাবোৰে কণী দিয়া বন্ধ কৰি দিয়ে বা কুকুৰাৰ কণীৰ উৎপাদন কমি যায়। সেইকাৰণে এই প্ৰটিনৰ যোগান ধৰিবৰ বাবে কুকুৰাবোৰক আপোনালোকে শুকান মাছৰ গুৰি বা সয়াবিন খাবলৈ দিব পাৰে। কণী উৎপাদনৰ বাবে পোহপাল দিয়া কুকুৰাবোৰক 4 নম্বৰতে আপোনালোকে ফ্লেক্সিড খাবলৈ দিব পাৰে। ফ্লেক্সিডত ওমেগা 3 ফেটি এচিড প্ৰচুৰ পৰিমাণে থাকে, যাৰ বাবে কুকুৰাৰ কণীটো আৰু বেছি স্বাস্থ্যসন্মত হয়। এনেকুৱা কণী আপোনালোকে বজাৰত বেছি দামত বিক্ৰী কৰিব পাৰিব, লগতে এনেকুৱা কণীৰ চাহিদাও বেছি হয়। যদি আপোনালোকে ফ্লেক্সিড ক্ৰয় কৰিব বিচাৰে তেনেহলে ফ্লেক্সিডৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ, সেই লিংকটো ক্লিক কৰি আপোনালোকে অনলাইন যোগে ফ্লেক্সিড কিনিব পাৰে। কণী উৎপাদনৰ বাবে পোহপাল দিয়া কুকুৰাবোৰক 5 নম্বৰতে কোনো ধৰণৰ খাদ্য নহয় পৰিষ্কাৰ পানী খাবলৈ দিয়ক। চাওক বন্ধু বান্ধৱীসকল, কুকুৰাৰ শৰীৰৰ প্ৰায় 70% আৰু কুকুৰাৰ কণীৰ প্ৰায় 74% ভাগ পানী থাকে। যদি কুকুৰাবোৰক আপোনালোকে প্ৰচুৰ পৰিমাণে পানী খাবলৈ নিদিয়ে তেতিয়া কুকুৰাৰ কণীৰ উৎপাদন একেবাৰে কমি যায়, কুকুৰাবোৰে কণী দিয়া কমাই দিয়ে বা কেতিয়াবা হয়তো বন্ধ কৰি দিব পাৰে। সেইকাৰণে কুকুৰাবোৰক আপোনালোকে প্ৰচুৰ পৰিমাণে পানী খাবলৈ দিব লাগিব। কুকুৰাবোৰক আপোনালোকে লেতেৰা পানী খাবলৈ নিদিব। লেতেৰা পানী দিলে কুকুৰাবোৰে পানী ভালকৈ নাখায়, লগতে লেতেৰা পানী খালে কুকুৰাৰ মাজত বেমাৰ আজাৰো হয়। সেইকাৰণে কুকুৰাবোৰক আপোনালোকে পৰিষ্কাৰ পানী খাবলৈ দিব, লগতে প্ৰচুৰ পৰিমাণে পানী খাবলৈ দিব। বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টোত মই আপোনালোকক যিখিনি খাদ্যৰ বিষয়ে জনাইছোঁ, এই গোটেই খাদ্যখিনি যদি কুকুৰাবোৰক আপোনালোকে ভালকৈ খাবলৈ দিয়ে, গোটেই কথাখিনি যদি আপোনালোকে ভালকৈ মানি চলে তেনেহলে কুকুৰাৰ কণীৰ উৎপাদন বৃদ্ধি হ'ব, লগতে কুকুৰাৰ কণীৰ কোৱালিটিও ভাল হ'ব। এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালোঁ, আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব। এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ। ধন্যবাদ।